বিলাসীপাৰাত পুৱতি নিশা শোকাবহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল এজন লোকৰ। দুৰ্ঘটনাত আহত হয় আন 4জন লোক। পুৱতি নিশা টেম্পো আৰু বাইকৰ মাজত হয় মুখামুখি সংঘৰ্ষ। মৃত লোকজন হাকাম 9 নম্বৰ ৱাৰ্ডৰ ভৱেশ দাস। আহত 4জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক। আহত সুমনজিৎ বৰ্মনক সংকটজনক অৱস্থাত বঙাইগাঁও হাস্পতাললৈ প্ৰেৰণ। আহত আন 3জনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বিলাসীপাৰাত পুৱতি নিশা ভয়াবহ এটা পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ গ'ল এজন লোকৰ। দুৰ্ঘটনাত আহত হয় 4জন ব্যক্তি। পুৱতি নিশা টেম্পো আৰু বাইকৰ মাজত হয় মুখামুখি সংঘৰ্ষ। মৃত লোকজন হাকামৰ 9 নম্বৰ ৱাৰ্ডৰ ভৱেশ দাস। আহত 4জনৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে। আহত সুমনজিৎ বৰ্মনক সংকটজনক অৱস্থাত বঙাইগাঁৱলৈ প্ৰেৰণ। আহত আন 3জনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বাইক আৰু টেম্পো এই আমাৰ হাকমাত বালিকা বিদ্যালয়ত মানে মুখামুখি এক্সিডেণ্ট হৈছে। বাইকত 2জন আছিলে। ভৱেশ দাস নামৰ এটা ল'ৰা আছিল, যে তেখেতে আৰু নাই, আমাৰ মাজত নাই, নিহত হৈছে। আৰু যিজনে আৰু সুমনজিৎ, তেখেতৰ 22 বছৰ এনেকুৱা ক'লে আৰু জনমতে তেখেতক অলৰেডি ৰেফাৰ কৰি দিছে, অলৰেডি লৈ গৈছে। আৰু সংকটজনক অৱস্থা। আৰু জানিব পৰা মতে টেম্পোত 3-4জন আছিল, 3-4জন মানে আহত হৈছে। আৰু ইফালে বঙাইগাঁৱৰ বিজনীটো পথ দুৰ্ঘটনাত দৰা কইনাৰ গাড়ীয়ে মহতিয়াই নিলে 2 বাইক আৰোহী আৰু এজন চাইকেল আৰোহীক। বিজনীৰ কাৱাটিকাৰ পৰা কইনালৈ বৰপেটা অভিমুখে গৈ থকা অৱস্থাত এই দুৰ্ঘটনা। জানিব পৰা অনুসৰি ভুল দিশেৰে আহি আছিল বাইক আৰোহী আৰু চাইকেল আৰোহীজন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা বাইক আৰোহী আব্দুল মান্নান, মতলেব আলীক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হয়। ইফালে দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হয় চাইকেল আৰোহী নজু আলী। ই বাইক চলাই আছিল, মই ইয়াৰ পিছফালে। আৰু আমাৰ লগত যিজন মানে আহত হৈছে, মানে দুখ পাইছে আৰু কি, তো সেই দুজন মানে কি হৈছে, আপোনাৰ কি বুলি কয়, আগে আছিল, আমি অলপমান পিছত আছিলোঁ। তো গাড়ীখন ইটো ছাইডৰ পৰা আহি কেনে ডাইৰেক্ট খুন্দা মাৰি দিছে ইটো ছাইড। গাড়ীখন চাওক একবাৰ কোনটো ছাইডে আছে। তো খুন্দা মাৰি দিয়াৰ পাছত গাড়ীখন মানে গুচি যাব ওলাইছিল। আমি অলপৰ কাৰণে বাচিছোঁ। মানে কোনো ৰকম আমি খালি যদি মানে কাটি নিদিয়ে, এই গাড়ীটো যদি কাটি নিদিয়ে, আমি 2জনৰ তলত পৰি যাওঁ। মানে মানুহটোক মাৰি ফেলে মানে আমি 2 ছেকেণ্ডত ভয় খাই গৈছোঁ, কাৰণ আমাৰ যি 2জন লোক মানে লগৰ 4জন একেলগে ওলাইছোঁ ঘৰৰ পৰা, 4জন একেলগে আহিছোঁ।